বন্ধুসকল, যিসকলে উচ্চ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰী 2026 এক্সাম দিছিল তেওঁলোকৰ বাবে এই নটিফিকেশ্যন। ঠিক আছে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ ASSEB আৰু AHSEC উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে উত্তৰ লিপিৰ স্কেনৰ কপি লাভ কৰাৰ লগতে উত্তৰ লিপি পুনঃ পৰীক্ষা কৰাৰ পদ্ধতি বিষয়ে ব্যাখ্যা কৰি এক অধিসূচনা 28 এপ্ৰিল 2026 জাৰি কৰিছে। পৰীক্ষা 2026 যিসকলে প্ৰাৰ্থী নিজৰ নম্বৰ সন্তুষ্ট নহয় তেওঁলোকে অনলাইনত আবেদন কৰিব পাৰিব আৰু লগতে প্ৰতিটো বিষয়ৰ বাবে 500 টকা দি তেওঁলোকে মূল্যায়ন কৰা উত্তৰ লিপিৰ স্কেন কৰা কপি লাভ কৰিব পাৰিব। আৰু আবেদন কৰাৰ আগতে জানিবলৈ কথাবোৰ শুনি লওক। বোৰ্ডে স্পষ্ট চৰ্ত নিৰ্ধাৰণ কৰিছে যিবোৰ প্ৰতিজন আবেদনকাৰী সুপত্ৰ জমা দিয়াৰ সময়ত গ্ৰহণ কৰিব লাগিব। প্ৰাৰ্থীয়ে মাচুল দিয়াৰ আগতে এই পইণ্টবোৰ ভালদৰে পঢ়িব লাগিব। ঠিক আছে, উত্তৰ লিপিৰ গোপনীয়তা। উত্তৰ লিপিৰ গোপনীয় নথি আৰু পুনৰ পৰীক্ষা কৰা ফলাফল ঘোষণাৰ পূৰ্বে RTI আইন 2005 পৰিসৰ অধীনত নাহে। ঠিক আছে, মানে 2005 যি অধীনত আছিল সেইটো নহয়, এইটো মানে চেঞ্জ হৈ গৈছে। ঠিক আছে, পৃথক RTI আবেদন প্ৰয়োজন নাই। কথাখিনি বুজি পাইছে? তাৰপিছতে ৰাজহুৱা প্ৰদৰ্শনৰ ওপৰত নিষেধাজ্ঞা। প্ৰাৰ্থীয়ে এটা প্ৰতিশ্ৰুতি দিব লাগিব যে উত্তৰ লিপিৰ স্কেন কৰা কপি কোনো প্ৰতিষ্ঠান, বিদ্যালয়, ছপা মাধ্যম বা ইলেক্ট্ৰনিক মাধ্যমৰ সৈতে প্ৰদৰ্শন বা বাণিজ্যিক উদ্দেশ্যৰ বাবে শ্বেয়াৰ কৰা নহ'ব। এই চৰ্ত উলংঘা কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু ইয়াতে চাওক, মূল্যায়ন কৰা উত্তৰ লিপি স্কেন কৰা কপি কোনো আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰিব আৰু প্ৰাৰ্থীয়ে কোনো সঞ্চত এই একাউণ্টৰ ওপৰত কোনো দাবী কৰিব নোৱাৰে। চূড়ান্ত সিদ্ধান্ত প্ৰদান কৰা নম্বৰ ওপৰত বোৰ্ডৰ যোগ্য কৰ্তৃপক্ষৰ সিদ্ধান্ত চূড়ান্ত আৰু প্ৰাৰ্থীৰ বাবে বাধ্যতামূলক হ'ব। আৰু ইয়াতে চাওক, প্ৰাৰ্থী প্ৰদান কৰা স্কেন কৰা কপিৰ পৰীক্ষাৰ মূল্যায়ন অন্যান্য বিষয়ৰ সৈতে জড়িত সকলো তথ্য ব্লক কৰা হ'ব য'ত লিপি তেওঁলোকৰ শিশু সংকেত থাকিব। HS ফলাফল পুনঃ পৰীক্ষা কৰাৰ গুৰুত্বপূৰ্ণ তাৰিখ। মানে অধিসূচনাৰ তাৰিখ হৈছে 28 এপ্ৰিল 2026, মানে জাৰি কৰিছে। ঠিক আছে, মানে অসম HS ৰিজাল্ট 28 এপ্ৰিল 2026 তাৰিখৰ পুৱা 10:30 ৰিজাল্ট দিছিল। মানে তাৰ সেইদিনাই মানে জাৰি কৰিছে যে আৰম্ভণিৰ তাৰিখ পূৰণ কৰক, মানে 1 তাৰিখৰ পৰা 15 মে লৈকে মানে 2026 মানে অনলাইনত আবেদন কৰিব পাৰিব। যিসকলে মানে ৰিচেকিং কৰিব বিচাৰে তেওঁলোকৰ বাবে সেইটো মাধ্যমে কৰিব পাৰিব। ঠিক আছে, মানে এই 15 দিনৰ ভিতৰত কৰিব লাগিব, মানে 15 মে আগত কৰিব লাগিব। ঠিক আছে, আৰু ফলাফল পুনৰ পৰীক্ষা কৰা মানে আবেদন অন্তিম তাৰিখৰ পৰা 30 দিনৰ ভিতৰত, মানে এতিয়া 15 মে মানে 15 জুনত মানে ৰিজাল্টটো দিব। কোনো অসুবিধা হ'লে মোক কণ্টেক্ট কৰিব, মই এনেকৈ নতুন নতুন নটিফিকেশ্যন আপলোড কৰি থাকিম। তো বন্ধুসকল, থেংক ইউ।